নমস্কাৰ আপডেট নালৈ সকলোকে স্বাগতম জনাইছো আৰু অসমৰ শিক্ষা জগতৰ বাবে অতি বেয়া খবৰ এটা লৈ আহিছো কিয়নো অসমৰ ৭৯খনকৈ মহাবিদ্যালয় একত্ৰীকৰণ কৰা হ'ব পাৰে আৰু এই কথা ২৪ ফেব্ৰুৱাৰী তাৰিখে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইটযোগে জনাইছিল তেও মহাবিদ্যালয়সমূহৰ এই ৭৯খনকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু হেয়াৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগত আলোচনাত বহিছিল আলোচনাত বহাৰ পাছত এই কথা উল্লেখ কৰিছিল যে মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী কম থকা ছাত্ৰ-ছাত্ৰী বা বিভাগসমূহ একত্ৰীকৰণ কৰা লক্ষ্য বুলি তেও টুইটযোগে স্পষ্টভাৱে উল্লেখ কৰিছিল কিন্তু আজি উলুটা খৰ মাৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিছু সময় পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰা এটা টুইটত কম ছাত্ৰ-ছাত্ৰী থকা মহাবিদ্যালয়সমূহক একত্ৰীকৰণ কৰাৰ পদক্ষেপ লোৱা নাই বুলি তেও টুইটযোগে জনাইছে আৰু মহাবিদ্যালয় অধ্যক্ষসমূহক ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বঢ়াবলৈ নিৰ্দেশ দিয়া বুলিও জনাইছে লগতে ছাত্ৰ-ছাত্ৰী বঢ়াব নোৱাৰিলে মহাবিদ্যালয়সমূহৰ ওপৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিক্ষামন্ত্ৰীয়ে শেহতীয়া টুইটযোগে জনাইছে কাৰণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৭৯খনকৈ মহাবিদ্যালয় যেহেতু একত্ৰীকৰণ কৰাৰ লক্ষ্য বুলি যি টুইটটোত উল্লেখ কৰিছিল তাৰ পিছতে সমগ্ৰ অসমত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিন্তু উলুটা খৰ মাৰিলে আৰু মই ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে এই মহাবিদ্যালয়সমূহ যিসমূহ মহাবিদ্যালয় এখন লিষ্ট প্ৰদান কৰিছে হেয়াত ১৭খনকৈ মহাবিদ্যালয় তাত লিষ্টখন প্ৰদান কৰিছে আৰু মহাবিদ্যালয় ১৭খন মহাবিদ্যালয়ৰ ভিতৰত কেইবাখনো চৰকাৰে নিজেই প্ৰতিষ্ঠা কৰা মহাবিদ্যালয় আছে তাৰ ভিতৰত গভৰ্ণমেণ্ট মডেল কলেজ দেইথৰ গভৰ্ণমেণ্ট মডেল কলেজ বৰখলা গভৰ্ণমেণ্ট মডেল কলেজ কাজিৰঙা গোলাঘাট জিলাৰ পদ্মনাথ গোহাঁনী বৰুৱা আদৰ্শ চৰকাৰী মহাবিদ্যালয় এখন হল তিনিচুকীয়া জিলাৰ কাকপথাৰ অৰ্থাৎ ডিৰাকত অৱস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় আমজঙা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় এৰালিগল এই মহাবিদ্যালয়কেইখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু ইয়াৰ উপৰিও এখন কৃষ্ণকান্ত সন্দিকৈ গভৰ্ণমেণ্ট সংস্কৃত কলেজ আৰু এইখনো বন্ধ কৰাৰ কথা উল্লেখ কৰিছে আৰু সমগ্ৰ এই যি কলেজৰ লিষ্টসমূহ আছে ইয়াৰ ভিতৰত দুখনকৈ তিনিচুকীয়া জিলাৰ ভিতৰত পৰিছে এখন চৰকাৰে প্ৰতিষ্ঠা কৰা চৰকাৰী পদ্মনাথ গোহাঁনী বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু এখন হল লিডু মহাবিদ্যালয় এই দুখন মহাবিদ্যালয় বন্ধ কৰাৰ বা একত্ৰীকৰণ কৰাৰ কথা কৈছে একত্ৰীকৰণ কৰাৰ কথা এতিয়া একত্ৰীকৰণ কৰাৰ কথা ক'লে বা একত্ৰীকৰণ কৰিব বন্ধ হৈ নাযায় বুলি হয়তো উল্লেখ বুজাইছে মানুহক বুজাই কিন্তু একত্ৰীকৰণ কৰাৰ লগে লগে সেই মহাবিদ্যালয়খন যিখন মহাবিদ্যালয় তাৰ পৰা যিখন মহাবিদ্যালয়ৰ ওচৰত আছে একেবাৰে ওচৰত আছে সেই মহাবিদ্যালয়খনৰ লগত একত্ৰীকৰণ কৰা হ'ব একত্ৰীকৰণ কৰাৰ পাছত পূৰ্বতে যিখন মহাবিদ্যালয় কম ছাত্ৰ-ছাত্ৰী থকা মহাবিদ্যালয়খনৰ নামটো উঠি যাব সেই মহাবিদ্যালয়খনৰ পৰা শিক্ষকৰ সংখ্যা কমাব সেই মহাবিদ্যালয়সমূহত পুনৰ নিযুক্তি বন্ধ কৰিব একেবাৰে শিক্ষক নিযুক্তি বন্ধ কৰিব কৰ্মচাৰী নিযুক্তি বন্ধ কৰিব এনেদৰে এখন শিক্ষানুষ্ঠান চলি যাব ডুমডুমা আমাৰ তিনিচুকীয়া জিলাৰ যিখন পদ্মনাথ গোহাঁনী বৰুৱা আদৰ্শ মহাবিদ্যালয় আছে ডিৰাকত অৱস্থিত সেই মহাবিদ্যালয়খনৰ পৰা ডুমডুমা নিকটৱৰ্তী মহাবিদ্যালয়খন হল ডুমডুমা মহাবিদ্যালয় বা বীৰ ৰাঘৱমৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডুমডুমা এই কোনোবা এখনৰ লগত যদি কৰা হয় তেন্তে প্ৰায় ৩০ কিলোমিটাৰতকৈ অধিক দূৰত্বত অৱস্থিত সেই মহাবিদ্যালয়খন গতিকে এই মহাবিদ্যালয়খনৰ লগত যদি একত্ৰীকৰণ কৰা হয় তেন্তে শিক্ষাৰ্থীসকলে কিবা এটা অধ্যক্ষক যদি এখন আবেদনো দিব লগা হয় তেন্তে ডিৰাকৰ পৰা আহি ডুমডুমাত দিবহি লাগিব গতিকে এনে ধৰণৰ বহু অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইবাবে অসমৰ শৈক্ষিক মহলে অসমৰ বৌদ্ধিক জগতে অসমৰ সচেতন মহলে এই শিক্ষানুষ্ঠানসমূহৰ অৰ্থাৎ চৰকাৰী মহাবিদ্যালয়সমূহৰ একত্ৰীকৰণ কৰাৰ বিৰোধিতা কৰিছিল বিৰোধিতা কৰাৰ পাছতে শিক্ষামন্ত্ৰীয়ে কিন্তু আজি উলুটাখৰ মাৰিলে আৰু একত্ৰীকৰণ কৰাৰ কোনো পদক্ষেপ হাতত লোৱা নাই বুলি তেওঁ কিছু সময় পূৰ্বে এটা টুইট যোগে এই জানিবলৈ দিয়ে সমগ্ৰ অসমৰ ৰাইজক